back to my channel. নতুন এটা ৰেচিপি লৈ পুনৰ এবাৰ আপোনালোকৰ ওচৰত আহিলো মই আজিৰ ৰেচিপিটো গম পাইছে থাম্বনেল চাই কেনে মটৰ পনীৰ মানে যোন মানুহে পনীৰ ভাল পায় তেখেতসকলৰ মটৰ পনীৰটো আই থিংক ফেভৰেট হয় বহুত কম মানুহে আছে যোনে মটৰ পনীৰ খাই ভাল নাপায় বহুত সিম্পল ৱেত বনাইছো মই ingredients বেছি একো দিয়া নাই বহুত সিম্পল কে বনাইছো বহুত ইজি মেথডত বনাইছো সকলোৱে বনাব পাৰিব ঘৰত বনাব নিজেও খাব আৰু আনকো বনাই খুৱাব তো বলো আমি সিম্পল মটৰ পনীৰ ৰেচিপিটো স্টাৰ্ট কৰো যেহেতু এতিয়া বজাৰত আপোনাৰ নৰমাল মটৰটো নাপাও তো মই কাৰণে ফ্ৰোজেন মটৰটো আনিছো আৰু ইয়াৰ মই 3/4 দি দিম মানে 4 ভাগৰ 3 ভাগ দিম এভাগ থৈ দিম পুৰা পেকেট নবনাও মই তো মটৰবোৰ দেখিছেনে পুৰা বৰফ হৈ আছে একেবাৰে তো এইবোৰ এনেকে মই নলগা মটৰৰ যোনবিলাক কিছুমান বাকলি থাকি যায় এইবোৰ আতৰাই লৈছো এতিয়া ইয়াত মই পানী দি কেনে থৈ দিম 10 মিনিটৰ কাৰণে বা 15 মিনিট আনফালে দুটা মই আলু কাটি লৈছো নহৰু আদা পিয়াজ দুটা টমেটো আৰু জলকীয়া এইখিনি মই পেষ্ট কৰিম আনফালে কেৰাহী বহাই দিছো মই আৰু তেল দি লম তেল আপোনাৰ প্ৰায় বেছি দিব নালাগে 4 চামুচ মান দিলে হ'ব আৰু তেল গৰম হোৱাৰ পিছত গোটা জিৰা দি লৈছো এটো ফ্লেভাৰটো বহুত ভাল লাগে একচুয়ালি আৰু পেষ্ট খিনি দি লৈছো আদা নহৰু জলকীয়া বিলাহীটো পেষ্ট কৰা নাই মই পাছত দিম হেতু এতিয়া আদা নহৰু জলকীয়া খিনি মই ইয়াত দি লৈছো আৰু এইখিনি মই লাহে লাহে মিডিয়ামৰ পৰা লো ফ্লেমত ধুনিয়াকে পেষ্টৰ যোনখিনি কেঁচা গোন্ধ এটা থাকে সেই গোন্ধটো নুজুৱালৈকে মই এনেকে লৰাই থাকিম এতিয়া জিৰা গুড়া মই 2 চামুচ দি লম সৰু চামুচেৰে 2 চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ কাশ্মীৰী পাউডাৰ আৰু এইখিনি মই এতিয়া মিক্স কৰি দিম মছলাৰ লগতে এইখিনি অকমান মিক্স হোৱাৰ পিছত মই নিমখ দি লৈছো নিমখটো টেষ্ট অনুসৰি দিলে হ'ল আৰু হালধি প্ৰায় মই 1 চামুচ আৰু অলপ দি লৈছো 1.5 চামুচ প্ৰায় এতিয়া লৰাই থাকিম আৰু বিলাহীটো মই বেলেগকে পেষ্ট কৰিছো সেইখিনি বিলাহী পেষ্টখিনি এতিয়া মই ইয়াতে দি দিম এতিয়া বিলাহীখিনি মছলাৰ লগত মিক্স কৰি দিম আৰু বিলাহীৰ যোনটো কেঁচা গুণ থাকে সেই গুণটো যোৱালৈকে মই এনেকে লৰাই থাকিম অকমান দেৰি পিছত মই পানী দি লৈছো অলপ আৰু এনেকে অকমান পানী দি কেনে পুৰা মছলা ফ্ৰাই কৰি লম এয়া সাইডৰ ফালে তেল ওলাই আহিছে মানে মছলাখিনি ধুনিয়াকে ফ্ৰাই হৈ গৈছে এতিয়া আলু দি লৈছো মই সৰুকে আলুবোৰ কাটি থৈছিলো সেইবোৰ আলু মই এইটো মছলাৰ লগতে সিজাই লম আৰু ইয়াত তো এনেকে আপোনাৰ কেতিয়াবা আলুৰ দম বনাই খাবচোন এনেকুৱা মছলাৰ লগত বহুত টেস্টি লাগে বাৰু এইটো ৰেচিপি মই পাছলে দিম এতিয়া পানী দি লম ইয়াত মই পানীখিনি আপোনাৰ জোখৰ দিলে হ'ল যাতে আলুখিনি সিজি যায় পাছত মই ঢাকনি লগাই দিম ইয়াত প্ৰায় আপোনাৰ 15 মিনিটৰ পৰা আপোনাৰ 20 মিনিটৰ লৈকে ঢাকনিখন লগাই দিম আৰু 15 মিনিটৰ পিছত চেক কৰিম 15 মিনিট হৈ গ'ল ওয়াও কালাৰ দেখিছেনে কালাৰ প্ৰায় আহিয়ে গৈছে মানে
আলুখিনি প্ৰায় মোৰ 70% মান সিজিছে চাগে 70% মান আলু সিজি গৈছে আৰু মছলাটো ধুনিয়াকে আপোনাৰ ফ্ৰাই হৈ গৈছে এই কাৰণে কালাৰটো লাহে লাহে উঠি আহিছে ওপৰত তেলখিনিও অকমান উঠি আহিছে এতিয়া মই এনেকে মিক্স কৰিম আৰু মই অকমান টাইম ৰাখিব লাগিব এইখিনি যেহেতু 70% আলুখিনি বইল হৈছে আৰু মই 5 মিনিটৰ কাৰণে এনেকে থৈ দিম আনফালে মই পনীৰ ফ্ৰাই কৰি লৈছো অলৰেডি আৰু পনীৰখিনি মই গৰম পানীত আপোনাৰ তিয়াই থৈ দিছো যাতে আৰু ডাঙৰ হৈ যায় পনীৰৰ সাইজবোৰ এনেকে গৰম পানীত তিয়াই থৈ দিলে পনীৰৰ সাইজ ডাঙৰ হৈ যায় আৰু আপোনাৰ লাগি নাযায় ওকে 5 মিনিটস পিছত এইটো ৰিজাল্ট আহিছে মানে আলুখিনি ধুনিয়াকে সিজি গৈছে যেহেতু মছলাখিনিও লাহে লাহে কেৰাহীত লাগিছিলে তো ইয়াতে মছলাখিনিও ফ্ৰাই হৈ গৈছে এতিয়া মই মটৰখিনি দি লৈছো মটৰখিনি আপোনাৰ 10 মিনিটৰ লৈকে যদি আপুনি বৰফ হৈ আছিল তো মই 10 মিনিটৰ লৈকে পানীত থৈ দিছিলো তো মটৰখিনি ধুনিয়াকে ফ্ৰেশ হৈ গৈছে এতিয়া মই মটৰখিনি ইয়াত দি লৈছো আৰু মছলাৰ লগত মিক্স কৰি লম যাতে মছলাখিনি মটৰৰ ভিতৰত ধুনিয়াকে সোমাই যায় 5 মিনিটৰ কাৰণে এনেকে লৰাই থাকিলে হ'ল যিমান কোন টাইম দিব বস্তুটো খাবলৈ ইমান টেস্টি হয় একচুয়ালি অলপ জুম কৰি দেখাইছো মানে মোৰ নিজৰে ইমান ভাল লাগিছে নহয় চাই কেনে গ্ৰীন তাৰ লগত আলু এটা পনীৰখিনি দি লম প্ৰথমতে পনীৰৰ পানী দি লম তাৰ পিছত পনীৰখিনি দি লম सेम पनीरखिনিও এতিয়া মই মিক্স কৰি লম আলু পনীৰ মটৰ এটা যিমানকণ পানী লাগে ইমানকণ পানী দি লৈছো আৰু ইয়াত মই ক্ৰীম দিছো 2 চামুচ এটো অপচনেল হয় এটো আপোনালোকে যদি দিব বিচাৰে দিব পাৰে নহলে একো টেষ্টত একো আপোনাৰ ডিফাৰেন্স নাহে মুটাত আছিল কাৰণে মই দি লৈছো 2 চামুচ আৰু প্ৰায় 10 মিনিটৰ পিছত মোৰ ৰিজাল্টটো দেখাই আছো এই 10 মিনিট পিছত ৰিজাল্ট হল এইটো মটৰ পনীৰ ৰেডি এইটো ৰেচিপি মই আপুনি ৰুটি পৰঠা নহলে নান তন্দুৰী ৰুটি জিহৰ লগত নিবিচাৰে আপোনাৰ খাব পাৰে অকল ৰুটি বুলি নহয় আপুনি ভাতৰ লগতো খাব পাৰে ফ্ৰাইড ৰাইস হৈ যাক বা আপোনাৰ জিৰা ৰাইস প্লেন ৰাইস সকলোৰ লগত খাব পাৰে বহুত টেস্টি হৈছিল আৰু দেখিছেনে কিমান এটা ধুনিয়া লুক আহিছে ইয়াৰে তো ৰেচিপিটো যদি আপোনালোকে চাই ভাল পাইছে তেনে লাইক আৰু শেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়ালৈ সাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই ভিডিওটো আপলোড কৰাৰ লগালগ আপোনালোকে গম পাই যায় আৰু চাব পাৰে তো আজিলৈ ইমানে পুনৰ লগ পাম অতি সোনকালে আন এটা ৰেচিপিৰ হৈতে তেতিয়ালৈকে সকলে সুস্থ থাকক ভালে থাকক আৰু মাস্কখন পিন্ধি থাকিব দেই जते उलाई ना जाए कियो तो बाय बाय एंड टेक केयर